নহয় আমি যাম কোনদিনা শনিবাৰে দেওবাৰে মোৰ অফ থাকে তই যিমান দেৰি কৰিছ ইমান দেৰিত মানুহে চাচি কাটি চেণ্ট মাৰি থাকিলেহেঁতেন মোৰ কি আৰু বেলেগ কাম নাই হা এই নাপিতৰ বাচ্চাক ইয়ালে মাতি আনিব লগা হৈছে আৰে মই মালটো এৰি যাওঁ কেনেকে হে ইয়াৰ পৰা যদি এক কোলা মাল হেৰাই যায় তেতিয়া কি তোৰ বাপেৰে ৰিক্স ল'ব নি হা আজিৰ পৰা দেৰি কৰিবি তোক উল্টাই লেপকাই থৈ দিম বে ঐ ৰাজাদা আছে চাগে মই ভিতৰলৈ গৈ এবাৰ চাই আহোঁ তহঁতি ইয়াতে ৰ দেই যা দীপ ক ক'ত আছ এই ৰাজাদা বোলা মানুহজনৰ ওচৰলৈ এই নিতুৱে লৈ আহিছে লগ কৰিলিয়ে নি নাই কোৱা কৰিমহে অঁ হেৰি মই নাই আকৌ হা বিদুৰ ভাই মই তহঁতৰ লগত নাই 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 দে হ'ব নাই দে। নাই কি হ'ল এক থাপ্পড় দিম বে তোক ৰাজাদা আমি আহিলোঁ আবে তই মোক ফোন কৰা নাই কিয় বে 10বাৰমান ফোন কৰিছিলোঁ আপোনাক আপুনি ব্যস্ত আছিলে আকৌ এই চোৰা বাচ্চা ফোন ৰাখ তই আৰু জলদি আহ এডাল দেখোন মালেই নাই খালি কাঠ তোর মাথাত মাল নাই বে ফাল ফাল এতিয়া 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 বিউটি বে অকণমান ৰ দেই ইয়াত নহয় ইফালে বল অঁ মইতো তহঁতি নাহিবি বুলিয়ে ভাবিছিলো এই ৰাজাদা নাহিম কিয়নো কামৰ লগত এইবোৰ ধেমালি নাই দেই বহ ৰাজাদা ই বলিন আৰু উজ্জ্বলা নমস্কাৰ বহ মই মানে হেৰি এই আপোনালৈ গুৱা এযোৰ লৈ আহিছিলোঁ মালটো 4টা বুলি কৈছিলি এতিয়া তহঁতি 3টাহে সি ডিউটিত গৈছে আমি তাক বুজাই দিম ডিউটি ডিউটি নহয় বিউটি বিউটি সি বিউটি পাৰ্লাৰ এখনত কাম কৰে অঁ পাৰিবতো কামত পাকৈ পাৰিব কামত ধূৰ হ'ব লাগিব আৰু হাতটো খুৰ হ'ব লাগিব এতেকে আমি চোৰ হ'ব লাগিব বিউটি 21 আগষ্ট শনিবাৰ ভাদ মাহৰ 4 তাৰিখ ভাদ মাহ দেই এই, আহ তহঁতিতো জানই কোনজোপা গছত মাল আছে কোনজোপা গছত মাল নাই জানো জানো জান হা কচোন এজোপাৰ আছে নে নাই আছে হুম? অহ নাই এই মালটো চা দেখিছ এইটো দেখিছ নহয় পোকে খাই আছে আৰু মলটো তলত পৰি আছে এতিয়া ক তহঁতি গছটো কাটিব জানিবি নে নাই হা জানো ন জান হাথিয়াৰ ল কাটিবহে লাগে কি ডাঙৰ কথাটো কৰত ল ক্ষমা কৰিব এতিয়া ক'ত কাটিবি ইমান মানতে কাটি দিম আৰু একে থাপৰে হাৰামি তলত কাট আৰু তলত বহিল একদম গুৰিত কাটিবি এই এইটো প্ৰেক্টিচ হয় বে বুজিলি হা বুঝলি বিউটি
আমি এইকেইদিন বৰকৈ লগ চগ কৰি থকাটো ভাল নহ'ব। ৰাজাদাই সেইদিনাখন তোৰ কথা সুধিছিলে, কি ক'লি? উজ্জ্বল দাই তই বিউটি পাৰ্লাৰ এখনত কাম কৰ বুলি ক'লে। কেলৈ পকৰি চকৰি বিকে বুলি ক'ব নোৱাৰি। তোৰ মোবাইলটো গা ধোৱা ঘৰলৈ লৈ নগ'লে নহয়নে? কি হ'ল? নহয় মই এনেই সুধিছোঁ আৰু। গম পাবি হে প্ৰভু, বেয়া কাম এটা কৰিবলৈ ওলাইছোঁ। তুমিতো জানাই মই ভিতৰি মানুহটো কেনেকুৱা, দায়িত্বক নধৰিবা আৰু দুদিন মেনেজাৰ ইমান সোনকালে নহয়, বাপে শুলে চাগে। আছোন এইফালে। ৰৈছিলা সেই মুখৰ কিছুপাই ভাল হ'ব বুজিছোঁ। ৰাস্তা কাষৰ গছ কাটি মৰিব খুজিছোঁ। মানুহে দেখিলে কি কৰিবি? এই ভিতৰৰ পৰা কাটিলে ডেঞ্জাৰটো অকণমান কম হ'ব। মই ভবাই নাছিলোঁ নহয়। তই ইমান চিন্তা কৰি নাথাকিবি, মই সোনকালে কিবা এটা কৰিম। তই তোৰ বাপে দেউতাক সোনকালে মোৰ কথা ক'ব পাৰিবি। মা, ভাত হ'ল। তাকৰকে দে তই বৰ এগাল এগাল ভাত বাঢ়। হেই কাঁহীখন সৰু কাৰণে সৰহ সৰহ লাগে। খা। তাৰ কথা। এনেও তই বহুত দিন দৰৱ পাতি খোৱা নাই, ভাতকে কেইটামান সৰহকৈ খাচোন, নহ'লে কোনদিনা ঢেলপঙা খাবি ঠিক নাই, মোৰহে বিপদৰ বা হ'ব। একো বিপদ নিদিওঁ, মই এনেকেই এদিন গুচি যাম। এই হ'ব খা। হেৰি, আজি মোৰ ভিডিঅ' ডিউটি আছে, আহোঁতে অলপ দেৰি হ'ব। তই দৰ্জাখন খিৰিডাল চিধা কৰি পেলাই শুই যাবি, মই নিজে আহি শুই যাম। মোৰ টোপনি আহিবলৈ বহুত পৰ লাগে, যিহে মোৰ 12-25 চিন্তা। এই তই বৰ চিন্তা কৰি পৃথিৱী উলট পালট কৰিব নালাগে। মই কিবা এটা কৰি আছোঁ ৰ। হেল্ল' পু। মোৰ আজি বিৰাট ভাগৰ লাগিছে, গম পাৱনে? মই শুয়ে দিলোঁ। হয় নেকি? মই তোক কাইলৈ ফোন কৰিম দেই, তইও শুই দে। ঠিক আছে দে। মাজনীয়ে চাগে ওলাই অহাৰ কাৰণে ভালেই পাইছে। উজ্জ্বল দা, বাদ দিছোন আজি এইবোৰ। আজি ইমান ভাল কাম এটাত ওলাই আহিছোঁ, একদম এনেকৈ থাক দে। চাদা এখন দে। মোক অকণ দেচোন। ঘৰত কি বুলি কৈ থৈ আহিলি? কিটো কবি আৰু, সদায় যিটো কওঁ, ভিডিপি ডিউটি। তই ভালেই কৰিছ এতিয়ালৈকে বিয়া পতা নাই। বিয়ানো কেনেকৈ পাতিবি? ছোৱালীজনী আনি ৰাখিবলৈ ঘৰত
ৰুম এটাও নাই। ছোৱালী ঘৰৰ মানুহে ঘৰ দেখিয়ে ডাইৰেক্ট ৰিজেক্ট কৰিব। ডাঙৰকৈ বৰষুণ দিলে মাৰ ৰুমত গোটেই এচাকনি পৰে। সেইবোৰ ঠিক কৰিম বুলিয়েতো গোটৰ পৰা এই মাৰ হতুৱাই লোনটো লোৱাইছিলোঁ। কিটো হ'ল? মাৰ গাটো দিনে দিনে বেয়া হৈহে গৈ আছে। চিভিলৰ ডক্টৰক দেখুৱালোঁ। তোৰ এহালিচামান এখন লিষ্ট দিছে দৰৱৰ। গেছৰ দৰৱটোৰ বাহিৰে যদি তাত আন কিবা এটা পালোহেঁতেন। গোটেই দৰৱ গুৱাহাটীৰ পৰা আনিব লাগে। বহুত দিন হ'ল মায়ে দৰৱ এটাও খাবলৈ পোৱা নাই। ৰণিটো আজি ৰাতিটো যাবলৈ দে। ঘৰৰ সন্মুখতে ফাৰ্মাচী এখন খুলিম। আৰু এই শহুৰ বুঢ়াটোক 1 টকা দৰৱ বাকী নিদিওঁ, চাই থাকিবি। বিদুৰ ভাই। অঁ, ফাৰ্মাচী বুলি কওঁতে মনত পৰিলে। হা? চেনিটাইজাৰ এটা লৈ আহিছিলোঁ। অকণ অকণ খাই লোৱা। ঐ, আমাৰ গাড়ী আহিলে। ৰাজাদাইটো 4টা বুলি কৈছিল, তহঁতি 3টাহে যে। এজনক অকণমান আগত ঠাই ল'ম। এই ওচৰতে অকণমান যাওঁতে পাই যাম। হ'ব ওচৰত। আহা। ইমানকেনো কি বিচাৰি ফুৰিছে? এই অচিচাই ইমিডিয়েটলি এজেগালৈ লগ ধৰিছে। অঁ, মই ইউনিফৰ্মযোৰ ধুই পেলালোঁ নহয়। এই নেলাগেও, চিভিল ড্ৰেছতে যাম। এইটো অঁ, আপুনি বান্দৰ টুপি পিন্ধিলে যে? ইমান ঠাণ্ডা পৰিছে জানো? সেই যিটো জেগালৈ যাম নদী পাৰ, ঠেটুৱে ধৰা ঠাণ্ডা, দাঁতে দাঁতে লাগি যায় তাত। অঁ, পানী অকণ গৰম কৰি বটলটোতে সোমাই দিওঁ নেকি? নেলাগেও, এইটো হ'লেই হৈ যাব। চাব, ঠাণ্ডা নলগাব। ছাৰ, এই বিদুৰ ভাই, ছাৰ। তোৰ প্ৰৱেশ দিব হৈছে আৰু। হয় ছাৰ। জপনাৰ মুখৰ আগলৈ ওলাই আহ। ঠিক আছে ছাৰ, গৈ আছোঁ। ছাৰহঁত পালেহি বোলে, মই ওলাই দিছোঁ দেই। তুমি আহিব নালাগে এতিয়া, দৰ্জাখন লগাই দিয়া। এইটো বান্দৰ টুপিটো পিন্ধিছে চা। হাত দে। ঐ, সি আগত উঠিলে যে। ধৰচোন। ঐ, বিদুৰ ভাই। ঐ, গাড়ী নচলাবি ৰ। গাড়ী নচলাবি। নাম। কি হ'ব ন আগত বহিলে? নাম বুলি কৈছোঁ নহয়। একে জেগালৈ যাম কিবা। লেভেল লেভেল নাম। বল। ঐ, নাম। ইয়াতে ৰাখিলি যে ঘৰটো
ঘৰটো অকণমান আগতহে আছিল ব'ল মেনেজাৰ ড্ৰয়িং ৰুমতে নমাই থওঁ এই বাটে বাটে বল 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 তহঁতি নতুনটো বহুত শিকিবলৈ বাকী আছে এয়া আকৌ দেৰি নকৰ ঐ মোৰ দেখোন হাগিব লাগিছে